তাৰ বিষয়ে কি ক'ব বিচাৰে আপুনি? ভৱেশ দা আমাৰ হল গড। প্ৰথম কথা বাক্তাবাসী বুলি নহয়, ৰঙিয়া সমষ্টিৰ কাৰণে গড। প্ৰথমতে আমি আছিলোঁ আগতে আমি হাজো সমষ্টি, ঠিক আছে। হাজো সমষ্টি আমাৰ সুমন বাইদেউ আছিলে। তাৰ নেক্সট আহিলোঁ আমি আজি 3 বছৰ হ'ল আমাৰ ৰঙিয়া সমষ্টি। ৰঙিয়া সমষ্টিত তেখেতক আমি বিধায়ক হিচাপে পালোঁ। তেখেতে যিখিনি কাম কৰিছে এতিয়ালৈকে, এনেকুৱা এটা সত্ৰ নাই য'ত নেকি মঠ মন্দিৰ নাই, য'ত নেকি তেওঁৰ অনুদান নাই। আজি আমাৰ জগাৰাত্ৰি মণ্ডপত 5 লাখ টকা দিছিলে, তেওঁৰ প্ৰতিশ্ৰুতি দিছিলে। ৰাস্তা ঘাট তেখেতে গোটেইবিলাক চায়। আনকি এজন দুখীয়া ঘৰৰ মানুহ যেতিয়া মৃত্যু হয় তেওঁ আহি পেলাই শ্ৰদ্ধাঞ্জলি জনায়। কিন্তু এনেকুৱা MLA আমি মোৰ বয়সত আজিলৈকে মোৰ 35-37 বছৰ হ'ল, আজিলৈকে মই এনেকুৱা MLA আজিলৈকে পোৱা নাই। আজি আমাৰ চুপাৰে আমাৰ এজন দুখীয়া ঘৰৰ মৃত্যু হৈছিলে, দাদা আহিছে সহায় কৰিছে, কাজত সহায় কৰিছে। কিন্তু আৰু লগতে এটা অতি দুখৰ বিষয়, এনেকুৱা আমাৰ সমষ্টিত ইমান ভাল এজন মানুহ আমাৰ MLA পাইছোঁ, তাৰে স্থলত আকৌ বিজেপিৰ পৰা বহুতে টিকেট বিচাৰিছে। মই কাৰণটো বুজি পোৱা নাই। কাৰণটো কি? আৰু তেখেত আমাৰ প্ৰাক্তন ৰাজ্যিক সভাপতি তেখেতে যিটো আমাৰ তেখেতে আজি যিটো ধৰা হ'ল আমাৰ টিকেট পাই আমিতো 100% তাৰমানে ভোট দি তেখেতক জয়যুক্ত কৰাম। কিন্তু আৰু শুনিছোঁ আৰু আমি বহুতে টিকেট বিচাৰি আছে। কিয় টিকেট বিচাৰিব লাগে? মই এইটো বস্তুৰ কাৰণটো বুজি পোৱা নাই। দাদাইতো আমাৰ বহুত ভাল কাম কৰিছে, ডেভেলপ কৰিছে। বাক্কা বুলি কৰিছে ভৱেশ দা কি কৰিছে? এনেকুৱা এটা মন্দিৰ নাই, এনেকুৱা এটা ৰাস্তা নাই। মইতো ক'লোৱে অলপ আগতে, যেনেকুৱাকে আমাৰ ওচৰতে সিদিনাখনে মানুহ এজন ঢুকাইছিলে, তেওঁ তাতে কাজৰ কাৰণে দুখীয়া মানুহ হয়, তেওঁ তাতে আমাক অনুদান দিছে। মানুহ ঘৰত তাত নিজে আহিছে, শ্ৰদ্ধাঞ্জলি জনাইছে। আজিলৈকে এনেকুৱা MLA পোৱা নাই য'ত নেকি এজন দুখীয়া ঘৰৰ মানুহ এজন ঢুকালে তেখেত উপস্থিত হয়। আজি আমাৰ সুমন বাইদেউ পাইছোঁ। সুমন বাইদেউ আমাৰ বিজেপিৰে হয়, তেখেতকো আমি ভোট দি জয়যুক্ত কৰিছোঁ। আৰু দাদাৰ কথাটো হ'ল কি, এজন যদি ভিক্ষাৰীও দাদা তাত যায়, তেওঁ ৰৈ থাকিব নালাগে, চাহ একাপ দিব, ওপৰত যাব, দাদাৰ কেবিনত বহিব, দাদা আহি নমস্কাৰ দিব। সেনেকুৱা এজন আমাৰ বিধায়ক এৰি আমি বেলেগক আমি টিকেট দিয়াটো নিবিচাৰোঁ। মাননীয় আমাৰ মুখ্যমন্ত্ৰী আমাৰ ডক্টৰ হেমন্ত বিশ্ব শৰ্মাদেৱ আৰু লগতে আমাৰ দিলীপ শইকীয়াদেৱ ৰাজ্যিক সভাপতি, তেখেতক বিনম্ৰভাৱে আমাৰ ৰাইজৰ পৰা মোৰ ফালৰ পৰা অনুৰোধ জনালোঁ যাতে আমাৰ দাদাক ভৱেশ কলিতা দেৱক তেওঁক আমাক ৰঙিয়া সমষ্টিত টিকেটটো দিয়ে। আৰু বাকীবিলাকৰ কথা নকওঁ, তেখেতসকলে টিকেট বিচাৰিছে, দাদাৰ লগত একযোগ হৈ পেলাই দাদাক হেল্প কৰক, সহায় কৰক। আৰু বিশেষকৈ আজি এটা কথা কওঁ, আমাৰ দাদা আমাৰ ৰাজ্যিক সভাপতি আছিলে, তেখেত আমাৰ ছিনিয়ৰ হয়, বাকীবিলাকে টিকেট বিচৰা মিনিংলেছ। কাৰণ দাদা আমাৰ হ'লে মন্ত্ৰী হ'ব, আমাৰ গাঁওখন উন্নতি হ'ব। আৰু চবতকৈ ডাঙৰ কথা, দাদাই যিবিলাক কাম কৰিছে, দাদাৰ আমি কৰ্জত আছোঁ, কৰ্জ মিনছ ধাৰত আছোঁ। কাৰণ আজিলৈকে দাদাক মই ভোট দিব পৰা নাই। আমাৰ বাক্তাবাসী জাপিয়া অখুৰা এই এৰিয়াৰ মানুহে 30,000 মানুহে ভোট দিব পৰা নাই দাদাক। ভৱেশ কলিতা দেৱক ভোট দিব পৰা নাই, তেওঁৰ ধাৰ খাই আছোঁ। কাৰণ দাদাই যিবিলাক কাম কৰিছে, আমি এতিয়ালৈকে দাদাক ভোটটো দি ঋণ পৰিশোধ কৰিব লাগে। আমি সেইটোৰ কাৰণে আহ্বান কৰিছোঁ ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱক, যে হাতযোৰ কৰি কৰিছোঁ দাদাক যাতে টিকেটটো দি পেলাই আমি বহুমূলীয়া ভোটটো দি 110% আমি 81 গোটেই লগ হৈ পেলাই গোটেইবিলাক মানুহে ভোট দি দাদাক জয়যুক্ত কৰিম। এয়া আমাৰ কথা, আমাৰ মনৰ কথা। আপুনি এজন যুৱ চাম হৈ কিনে হয়, ভৱেশ কলিতা দেৱক বিপদৰ সময়ত কেতিয়া পাইছে? এনি টাইম দাদাক যদি ৰাতি 12টা বজাতো আমি কল কৰোঁ, আমাৰ মই কথাটো বেলেগে, আৰু কোনোবাই যদি ফোন কৰে কি হৈছে এনেকুৱা খবৰ লয়, তাৰ পিছদিনা আহি উপস্থিত হয়। কোনজন MLA আজিলৈকে আহি পোৱা নাই। সেইকাৰণে কৈছোঁ দাদা আমি ভাবোঁ আমাৰ এই ৰঙিয়া সমষ্টিত দাদাৰ বাহিৰে আৰু সেনেকুৱা কোনো ব্যক্তি নাই। দাদা সেইকাৰণে ডাঙৰীয়া আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান কৰিছোঁ যাতে দাদাক টিকেটটো দিয়ে। আমি ধাৰত আছোঁ, দাদাৰ ভৱেশ কলিতা দেৱৰ আমি ধাৰত আছোঁ। কাৰণ কিয়, দাদাই যিখিনি কাম কৰিছে এতিয়ালৈকে কোনো বিজেপিৰো হওক বা এনেকুৱা কাম কৰি পোৱা নাই। কাৰণ কিয়, দাদাই আমি ধাৰত আছোঁ, কৰ্জত আছোঁ, সেই ঋণ পৰিশোধ কৰিব লাগে। আমি ভোটটো দি পেলাই দাদাক ভৱেশ কলিতা দেৱক ভোটটো দি পেলাই আমি ঋণ পৰিশোধ কৰিব লাগে। সেইকাৰণে দিলীপ শইকীয়া ডাঙৰীয়াক আমাৰ ৰাজ্যিক সভাপতি আৰু মুখ্যমন্ত্ৰী মহোদয়ক আমি হাতযোৰ কৰি প্ৰণাম কৰিছোঁ যাতে আমাৰ ভৱেশ কলিতা দেৱক টিকেটটো দিয়ে, এই আহ্বান কৰিছোঁ মই। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।